ভোগদৈ নৈত ভয়ংকৰ প্ৰদূষণৰ পৰিণতি উপঙি উঠিছে কণীযুক্ত মৃত মাছ যোৰহাটৰ আয়ুসৰেখা স্বৰূপ যোৰহাট নগৰৰ মাজেৰে বৈ যোৱা ভোগদৈ নৈ ভয়ংকৰ প্ৰদূষণৰ কবলত পৰিছে সমানে বেদখল আৰু গেলাপচা আৱৰ্জনা পেলোৱা স্থান হৈ পৰিছে প্ৰদূষণ ইমানেই বেছি হৈছে যে বহু কণীযুক্ত মাছ মৰি উপঙি উঠিছে ৰাইজে আশংকা কৰা মতে কোনোবা উদ্যোগ কল কাৰখানাৰ পৰা নিৰ্গত কেমিকেল নৈ পেলাই দিয়াৰ ফলত প্ৰদূষণ বৃদ্ধি পাইছে ইফালে নগা পাহাৰত কয়লা খনিৰ পৰা নিৰ্গত লেতেৰা পদাৰ্থৰ পৰা প্ৰদূষণ হৈছে মাছখিনি দেখিও আমাৰ বেয়া লাগিছে আমিতো নৈ কিনাৰত থকাই বাসিন্দা হয় আমি মাছ এইফালৰ পৰা আগৰ পৰা উটি অহাহে দেখিছোঁ আৰু মাছখিনি মানে একদম ক'ব নোৱাৰা হৈ গৈছে এনেকুৱা মাছ ডিম থকা মাছ এতিয়া আমাৰে দেখি বেয়া লাগিছে আমি কি কৰিম আমিতো নৈ কিনাৰত থকা মানুহে আমি উটি অহা দেখিছোঁ পানীখিনি এনেকুৱা ক'ৰবাত মানে হেৰি পৰহি দিনাখনৰ পৰা বেছি আহিছে বিধলা মানে ফেক্টৰী খুলিছে সেই ফেক্টৰীত কেমিকেল আছে এই কেমিকেলটো মানে পানীত এৰি দিছে পানীত এৰি দিয়াৰ কাৰণে এই মাছ আৰু পানীটো ইমানেই আঠা চুবই নোৱাৰি ৰংটো সলনি হৈ আহিছে পানী আঠা পুৰা কেমিকেল আছে এই সেইকাৰণে মাছখিনি মৰি গৈছে আমি প্ৰশাসনক আগবান কি জনাম এতিয়া প্ৰশাসনে হেৰি কৰিব লাগিব তেতিয়াহে আমি জনাব পাৰিম প্ৰশাসন আহিব লাগিব তেতিয়াহে আমি ক'ব পাৰিম অনুৰোধ জনাইছো তেওঁ নদীত কেনেকৈ মাছ মৰিছে কেনেকৈ কি হৈছে আৰু কি কৰিলে ভাল হ'ব ক'ত ইণ্ডাষ্ট্ৰি খুলিছে ক'ত ফেক্টৰী খুলিছে ক'ত মানে কেমিকেল আছে তেওঁলোকে তদন্ত কৰক তেতিয়াহে গম পোৱা যাব এইটো কোনোবা ফেক্টৰী কেমিকেল এৰিছে মাজে মাজে ইয়াৰ আগৰবাৰো তেনেকুৱা হৈছিলে এইটো বি দিয়া নহয় মানে আমি আগতো পাইছোঁ বি দিয়া মাছটো বেলেগ ধৰণৰ আছিলে এইটো কেমিকেলৰ মাছ হয় এইটো মানে সেইটো কাৰণে মাছ কমি গৈছেগে সৰু শামুক লাগে নেকি সেইখনত মই ওচৰতে সদায় দেখি থাকোঁ মোৰ ঘৰৰ ওচৰতে কিনাৰতে বেলেগ মানে কি আৰু নদীতে মই দেখি আছোঁ মাছ পানী সলনি হৈছে আঠা হৈছে পালো এই পানীটো দি একো কৰিব নোৱাৰি মানে ইয়াৰ পানী আমি আগতে খাইছিলোঁ বাৰু এতিয়া নাখাওঁ আৰু এতিয়া নদীখন লেতেৰা হৈ গ'লতো খাই কিন্তু কিছুৱে খায় বাৰু এতিয়া সেইটো হ'ব এইবোৰ যিটো কেমিকেল এৰিছে এই কেমিকেলটোৰ কাৰণে মানে হেৰি এতিয়া আৰু মানে প্ৰশাসনৰ মানুহক মানে কি আৰু আমিনো কি ক'ম এতিয়া প্ৰশাসনৰ মানুহক মানে তেখেতবিলাক আহিব লাগে চাব লাগে তেখেতবিলাকেতো পাইছে এই বস্তুটো বাৰু নিউজত কোনোবাই ভিডিঅ' কৰি আহিছে পাইছে বাৰু পাই মেলি চাব লাগে আহি পেলাই এনকুৱাৰী কৰিব লাগে তেখেতবিলাকে যোৰহাটৰ পৰা পৰাণ মেধিৰ ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম